আমি এবাৰ নতুন বৰ্ষতো এবাৰ গুৱাহাটীৰ আমি নতুন ছেকেণ্ড এটা ISBD আমি ইনগ্ৰেশ্যন হ'ব মাননীয় মুখ্যমন্ত্ৰীয়ে 1 তাৰিখে আমি তাতে 56খন নতুন বাছ সেৱা আগবঢ়াম আৰু ইয়াৰ উপৰিও আগতে যোৱা বছৰ 200খন তাৰ এক বছৰ 100খন সুন্দৰকৈ চলি আছে এইবিলাক আমি CNG ইলেক্ট্ৰিকেল বাছ এইবিলাক আপোনালোকে নিশ্চয় জানে নতুনত্ব আহিছে আৰু বিভাগৰ যথেষ্টখিনি এতিয়া ৰাইজে এই বিভাগটোৰ পৰা সেৱা পাবলৈ সক্ষম হৈছে আণ্ডাৰ STC চলি আছে ধুনীয়াকৈ আজি গাঁৱে ভূঞে আমি ভাবিছোঁ এনেকুৱা এইবাৰ যদি ৰাস্তা পদূলিবোৰ ভাল হৈছে গাঁৱতো STC বাছ নিব পাৰি এনেধৰণৰ সপোন আছে গোটেই কথাখিনি আমি ভৱিষ্যতে অসমৰ ৰাজ্যক কেনেধৰণে এই বিভাগটোৰ যোগেদি যাতে আমি সেৱা কৰিব পাৰোঁ সেইটোহে আমাৰ মূল লক্ষ্য আছে জানুৱাৰীত নটিফিকেশ্যন হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ নিৰ্বাচনী আয়োগে এইবিলাকে সকলো ভোটাৰ তালিকা বা নিৰ্বাচনী আয়োগৰ পুলিং এজেণ্ট বা প্ৰিজাইডিং বা ভোটাৰ তালিকা সম্পূৰ্ণ প্ৰস্তুত হৈ উঠিছে ইতিমধ্যে আমি ভাবোঁ যে এতিয়া আৰু পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত দিয়াত ব্যৱস্থা মহাত্মা গান্ধীৰ এক সপোন গ্ৰাম্য উন্নয়নৰ এক চৰকাৰ এখন আমাৰ যেনেও গণতান্ত্ৰিক এখন ৰাজ্যত 3খলপীয়া চৰকাৰ থাকে আমি ভাবোঁ যে এই পঞ্চায়তী ৰাজ চৰকাৰে গাঁৱৰ দুখীয়া দৰিদ্ৰ ৰাইজৰ সপোন বাস্তৱত ৰূপায়িত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্ৰাম্য স্বৰাজক আমি প্ৰধানমন্ত্ৰী তেখেতে বহু সপোন আছে গাঁও ভূঞে দুখীয়া দৰিদ্ৰ মানুহক তেওঁলোকক অধিকাৰ দিয়া তেওঁলোকক ভাল ধৰণে অন্ন বস্ত্ৰ আৰু বাসস্থান দিয়া গতিকে এই কথাখিনিয়ে পঞ্চায়ত নিৰ্বাচনৰ যোগেদি মই ভাবোঁ আগন্তুক দিনত জনগণক সেৱা কৰাৰ এটা মাধ্যম গতিকে পঞ্চায়ত নিৰ্বাচন সময়মতে হ'ব আৰু ইতিমধ্যে আমাৰ দলে সম্পূৰ্ণ সাজু হৈছে আৰু মোকো ইতিমধ্যে 2খন জিলাৰ দায়িত্ব দিছে মাজুলী আৰু তিনিচুকীয়া মই তাত দলৰ বা চৰকাৰৰ বিভিন্ন কথা আমি তাতে গৈ যাতে এখন গণতান্ত্ৰিক ব্যৱস্থাটো আমি শক্তিশালী কৰিব লাগিব এইবাৰ যিহেতু ৱাৰ্ড মেম্বাৰসকলৰ চিম্বল নাথাকিব ভাল সমাজকৰ্মী আহি পঞ্চায়ত দখল হ'ব লাগে তেওঁলোকে চৰকাৰী ধন সদব্যৱহাৰ কৰক ৰাইজক তেওঁলোকে সেৱা আগবঢ়াওক এনেকুৱা ধৰণৰ মানসিকতাৰে ৱাৰ্ডবিলাক বা মেম্বাৰসকল জয়ী হৈ তেওঁলোকে নিজৰ প্ৰেচিডেণ্ট নিৰ্বাচন কৰিব ভাইচ প্ৰেচিডেণ্ট নিৰ্বাচন কৰিব কিন্তু কাউন্সিলৰ বা জিলা পৰিষদত দলৰ চিম্বল থাকিব প্ৰতিটো দলেই মই ভাবোঁ এটা ভাল ধৰণে নিৰ্বাচনত অৱতীৰ্ণ হওক সময় আটাইলৈকে শুভেচ্ছা জনাইছোঁ আৰু এখন সুস্থ সবল আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাৰে আমাৰ গ্ৰাছৰুট লেভেলত শাসন কৰিব পৰাকৈ ন্যায় দিব পৰাকৈ পঞ্চায়ত গঠন হওক মই আজি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ আৰু এই চেগতে সদৌ অসমবাসীক আমাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ অহা কালিলৈ খ্ৰীষ্টমাছ পবিত্ৰ খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ সকলোৱে শান্তিৰে থাকক সুখেৰে থাকক ভগৱান যীশুখ্ৰীষ্টে সকলোকে শক্তি দিয়ক আৰু ইংৰাজী নৱবৰ্ষৰ দিনাও যাতে আমি সকলোৱে ফূৰ্তি কৰোঁ আনন্দ কৰোঁ কিন্তু আমি যাতে কোনো ধৰণৰ ক'তো দুৰ্ঘটনাও হ'ব নালাগে আমাৰ যেহেতু মোৰ নতুন ডিপাৰ্টমেণ্ট আহিছে পাছপোৰ্ট আমি আমাৰ যিখিনি এতিয়া এৱাৰনেছ দি থকা হৈছে ছেফটি উইক মানে চলি আছে আৰু বাইক চালকসকলো মদ যাতে কোনো নাখায় আৰু আমাৰ বিভাগৰ MVI হওক এনফৰ্চমেণ্টসকলেও যাতে কোনো ড্ৰাইভাৰে যাতে মদ খোৱা ড্ৰাইভাৰ যাতে গাড়ী চলাবলৈ নিদিয়ে আৰু যাত্ৰীসকলেও এই ক্ষেত্ৰত সাৱধান হ'ব লাগে গতিকে আমি প্ৰত্যেকে নিজে সাৱধান হ'লে আমাৰ এই নতুন গোচৰত যিটো আমাৰ মৃত্যুৰ হাৰ যিটো এইটো এবাৰ কমাব লাগে আমাৰ আহ্বান আছে সকলো সাৱধান হওক ভগৱানে সকলোকে সুখী কৰি তোলক শান্তিৰে থাকক মই তাকে আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত